জুনাই পৰিচয়ত বনদস্যুৰ হাতোৰা জুনাইৰ স্বাভিমানত বীৰাপ্পানৰ দপদপনি জুনাইৰ গৌৰৱত নিৰ্বিচাৰ আঘাত মাফিয়াৰ পবা সংৰক্ষিত বনাঞ্চলত ব্যাপক ধ্বংসযজ্ঞ সুদীৰ্ঘ ৩০ বছৰীয়া আন্দোলন অৱশেষত অভয়াৰণ্যৰ স্বীকৃতি পোৱাৰ পথত পবা সংৰক্ষিত বনাঞ্চল পিছে জুনাইবাসীৰ এই গৌৰৱ এতিয়া চৰম অস্তিত্বৰ সংকটত সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কাটি তহিলং কৰিছে বনদস্যুৱে শুনিলে অথবা দেখিলে আচৰিত হ'ব বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে নিৰ্বিচাৰে প্ৰকাণ্ড গছ কাটি লৈ গৈছে বন মাফিয়াই প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যানখনৰ দুৰাৱস্থা চাওক কেৱল মাথো কটা গছৰ মূঢ়া ৰহস্যজনক নীৰৱতা বন বিভাগৰ ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনি হৈছে আমাৰ জীৱন ৰেখা আৰু বনাঞ্চলখনিক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে সুদীৰ্ঘ ৩০টা বছৰ সংগ্ৰাম কৰাৰ অন্তত সিদিনা বিধানসভাত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে উন্নীত কৰাৰ ইতিমধ্যে অসম চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আমি জনাইবাসী অতিশয় আনন্দিত হৈ আছিলোঁ কিন্তু পৰিতাপৰ বিষয় যে বনাঞ্চলখনি বৰ্তমান এক শ্ৰেণীৰ চোৰাং কাঠৰ ব্যৱসায়ীয়ে গোপনে গছ কাটি তহিলং কৰিবলৈ আৰম্ভ কৰিছে কোনে ঢাকিমুখি ধ্বংস কৰিছে মনোমোহা পবা সংৰক্ষিত বনাঞ্চল জুনাইৰ প্ৰকৃতিপ্ৰেমীৰ চৰকাৰলৈ আহ্বান আমি সেউজীয়া হৈ থকা অৰণ্যখনিৰ সংৰক্ষণ বিচাৰিছিলোঁ আৰু এই এতিয়া জীৱিত হৈ থকা সেউজীয়া অৰণ্যৰে জীৱিত হৈ থকা বনাঞ্চলখনিক লৈ আমি ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কাৰণে সকলোৱে জনাইবাসীয়ে মনে প্ৰাণে বিচাৰিছে দিনে নিশাই মূল্যৱান বনজ সম্পদ তহিলং কৰি সৰবৰাহ কৰিছে বনদস্যুৱে আনফালে চিয়াং নদীৰ প্ৰবল গৰা খহনীয়াটো সংকুচিত হৈ আহিছে পবা ইতিমধ্যে বেদখলকাৰীয়ে বহুত বনভূমি মাটি বেদখল কৰি পেলালে ইপিনে চিয়াং নদী খহনীয়াৰ ফলত বহুত জাগ হ'ল ১০,২২১ হেক্টৰ ভূমিৰ ঠাইত এতিয়া বৰ্তমান কেৱল ৬-৭ মান হেক্টৰ ভূমি আছে কবু চাপৰিক পবাৰ সৈতে চৰকাৰে সংলগ্ন কৰোঁতে উৎফুল্লিত হৈ পৰিছিল জুনাইবাসী আৰু ইপিনে পবা বনাঞ্চলৰ লগত কবু চাপৰিৰ বিশাল গাঁথনি অঞ্চল নতুনকৈ সংলগ্ন হৈছে আমাৰ মাজত আশাৰ সঞ্চাৰিত হৈছে ইয়াক অভয়াৰণ্যলৈ সোনকালে উন্নীত কৰাৰ কাৰণে অসম চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে পিছে এতিয়া অবাধ বন ধ্বংসযজ্ঞত উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী পবাৰ অৰণ্যৰখীয়া নিধিৰাম চৰ্দাৰৰ ৰূপত কিয় বনদস্যুৰে অশুভ মিতিৰালি নেকি বন বিষয়াৰ কাষতে পবা বনাঞ্চলৰ ৩ মাইল বিতখণ্ড আছে আৰু বন বিভাগৰ তাত বিষয়া কৰ্মচাৰী আছে গিজগিজা আছে কিন্তু তাৰ কাষতে গছ কাটিছে এই গছ কটাৰ কাৰণে আমি প্ৰকৃতি কৰ্মী জনাইবাসী সচেতন ৰাইজে অতিশয় চিন্তিত হৈছোঁ আৰু বন বিভাগক আমি এই কথা অনুকিয়াব বিচাৰিছোঁ এই কাৰ্য অতি সোনকালে বন্ধ কৰক জুনাইৰ পৰা অজয় মেডক ৰিপৰ্ট DY 365